গাঁওৰক্ষী বাহিনীৰ সম্পাদকক দুৰ্বৃত্তৰ প্ৰাণে মৰাৰ চেষ্টা গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসালয়ত ভৰ্তি জলজীৱনৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাই কাল হ'ল এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ নৰ্থ বঙাইগাঁও নিৰীক্ষণ চকীৰ অন্তৰ্গত ৰাখালডুবিত যোৱা 30 নৱেম্বৰৰ ৰাতিপুৱা 10 বজাত মানিকপুৰ থানাৰ অন্তৰ্গত দেউতাৰীৰ কৰিমালি নিজৰ মটৰচাইকেলেৰে বঙাইগাঁও ন্যায়ালয়লৈ গৈ থকা অৱস্থাত ৰাখালডুবিত পিছফালৰ মাৰুতি এল্টো বাহনেৰে খুন্দিওৱাৰ ফলত কৰিমালি গুৰুতৰভাৱে আহত হৈ পথৰ ওপৰতে অচেতন হৈ পৰে স্থানীয় ৰাইজে ততাতৈয়াকৈ বঙাইগাঁও লাৱাৰ আছাম চিকিৎসালয়ত পঠাই দিয়ে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কৰিমালিয়ে জানিবলৈ দিয়ে যে গাঁৱত হোৱা জলজীৱন মিছনৰ কামত হোৱা দুৰ্নীতিৰ প্ৰতিবাদ কৰাৰ বাবে তেওঁক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল কিন্তু ভাগ্যক্ৰমে বাচি যায় এই সংক্ৰান্তত উক্ত গাঁৱৰে ৰেজ্জাকালি আৰু 2 নম্বৰ গৰাইমাৰীৰ ৰফিকুল আলীৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনাটো মই ঘৰৰ 9টা মানত ওলাইছো ৰাখালডুবি তিনিআলি অভাৰব্ৰিজটো পাৰ হৈ 200 মিটাৰ মান দূৰত তাতে এটা নাৰ্সাৰী আছে এইখিনি পাইছো মোৰ পিছফালৰ পৰা মানে মাৰুতি এখনেদি মোক খুন্দাই দি মইতো বাগৰি পৰিলোঁ বাগৰি পৰাৰ পিছত ইহঁতে অলপ মোটামুটি 50 মিটাৰ মান দূৰতে গাড়ীটো ব্ৰেক কৰিলে তাতে বহুত ডাঙৰ শব্দ হ'ল ব্ৰেক কৰি দুইজনে মানে গাড়ীৰ গ্লাছটো খুলি মূৰ ওলাই দিছে তেতিয়া মই দুজন মানুহ চিৰি পালোঁ গাড়ীত মানুহ 4-5জন আছিল তেতিয়া ৰাইজৰ মানুহ দৌৰাই আহিল ইহঁতে মানে পিষ্টল ওলাইছে এজনে মোক গুলিয়াব ৰফিকুল নামৰ ল'ৰাটো পিষ্টল ওলাইছে মোক গুলিয়াব তেতিয়া মানুহে হাতাই যে হাল্লা কৰিল তেতিয়া ইহঁতে গাড়ী লৈ পলাই গুচি গ'ল পিছে গৈছিল কিন্তু ধৰিব পৰা নাই গাড়ীটো মই মানুহ চিনি পাইছোঁ দুইজনক চিনি ৰফিকুল আৰু ৰেজ্জাকক মই চিনি পাইছোঁ স্পষ্ট দেখিছোঁ আৰু তাতে যে মানুহ আছিল ইহঁতেও দেখা পাইছে এনেকুৱা মানে মোৰ আগৰ পৰাই আজিৰ পৰাই 5 বছৰ আগৰ পৰাই মোক বিৰাট মানৱিক শাস্তি কৰি আছে ইহঁতে মোক বিৰাট অত্যাচাৰ কৰি আছে মই এতিয়া মানে ঘৰত থাকিবই পৰা নাই মই এটা বাজাৰ ঘাটত যাব পৰা নাই আজিৰ পৰা 2001ত মোক আৰু একবাৰ এটেক কৰিলে গৰাইমাৰীত ইটো মই এফআইআৰ দিছিলোঁ পানবাৰী থানাত এই গ্ৰুপটোৱে আৰু মোৰ ভিডিপি ছেক্ৰেটাৰী মোৰ ভিডিপি লৈ মিছ অপবাদ দি হতে বহুত দুৰ্নীতিমূলক মানে হেৰি কৰি মোক শাস্তি কৰিলে ইয়াতে এটা জেজেমৰ কাম হৈ আছে আপোনালোকে চালে গম পাব এতিয়া যাই চাই আহক জেজেমৰ পাইপবিলাক মাটিৰ ওপৰেদি পুতিছে কতমান মাটিৰ তলত গৈছে কোনো যোৱা নাই সেইটো মই প্ৰতিবাদ কৰাতে এই গ্ৰুপটোৱে মোৰ বিৰুদ্ধে এনেকৈ উল্টা পাল্টা ইগনেশ্যত লাগিল মই কেছ দিছিলোঁ থানাত মানিকপুৰ থানাত কেছ এফআইআৰ দিছোঁ মই আৰু 2001ত মোক মোৰ এটেক কৰিছিল মাৰি পেলাবৰ কাৰণে মই পানবাৰী থানাত এজাহাৰ এটা দিছোঁ আৰু পৰহি দিনা অচিনাক্ত ল'ৰা এটাই মোক মেছেঞ্জাৰ আদি মেছেজ কৰিছে মোক মাৰিব ইহঁতে মিটিং কৰিছে কেইজনমানৰ নাম উল্লেখ কৰিছে মই মেছেজ কৰটা স্ক্ৰীনশ্বট দি ৰাখি দিছোঁ ল'ৰাটোক মই চিনি পোৱা নাই এতিয়া মই ন্যায় বিচাৰোঁ চৰকাৰৰ ওচৰত ডিজিপি মাহমত ন্যায় বিচাৰোঁ অপেঞ্চত দিনে 10টা মানত হাতিয়াৰ লৈ মানুহ ঘূৰি আছে মোক মাৰিবলৈ হেৰি কৰিছে হাতিয়াৰ ওলাইছে খুন্দাই দি মোক মৰা নাই তাতে গৈ চাইছে যে মই মৰিলো না নাই হাতিয়াৰ ওলালে মোক পিষ্টল উলিয়ালে মোক মাৰিবৰ কাৰণে ইমান মানুহৰ সন্মুখত গতিকে মোৰ ন্যায় বিচাৰ লাগে ইহঁতক কঠোৰ শাস্তি দিব লাগে মোৰ এইটো গাঁৱৰে মানুহ আমাৰ গাঁৱৰ ল'ৰা হয়তো আজি আমি জানা মতে 2-3 বছৰ ধৰি তেওঁলোকৰ কথাটো ফাইট চলি আছে কিন্তু ফাইটটো চলি আছে নিজ অনিজ সেইবিলাক হয়তো ক'বলৈ যাওঁতে এই ফাইটগিলা হয়তো লাগে এটা কাম কৰিছে আমাৰ ৰাইজৰ কাম সেই কামটো হয়তো আমাৰ ৰাইজৰ ফালৰ পৰাও কামটো আমাৰ হয়তো শুদ্ধ হোৱা নাই সেইখিনি কথা হয়তো হয়তো বহুত কমপ্লেইন কৰিছিল যিবিলাক কাম কৰি তুমি গতিকে সেইকাৰণে হয়তো আছে আৰু এটা হয়তো ভিটিবি লাগে তাৰ সেই মানুহবিলাক ইয়াৰ ভিটিবি বাদ দিব লাগে সেই এটা শত্ৰু সেই শত্ৰু লৈ মাজে মাজেই ৰাস্তা ঘাট আক্ৰমণ কৰি আছে আমি হয়তো গাঁৱৰ মুৰব্বী মানুহ হিচাপত আমাৰ হাতত হয়তো কমপ্লেইনটো আহাৰ পিছত আমি হয়তো তেওঁলোকক যি হয়তো ক'ব লাগে ইনডাইৰেক্টলি হয়তো ক'ব লাগে কওঁ ডাইৰেক্টলি ক'ব লাগিলে কওঁ কিন্তু তথাপিতো এতিয়া চাওক যদি এনেকুৱা ৰাস্তাত যায় আমাৰ ঘৰৰ পৰা কিমান দূৰ তাতে যাই যদি আক্ৰমণ কৰে আমি ইয়াৰ পৰা কি কৰিব পাৰিম গতিকে আমাৰ অনুৰোধ এইখিনিয়ে আৰু আমাৰ নহয় আমাৰ ৰাইজৰ আৰু আপোনালোকৰো ওচৰত আমাৰ অনুৰোধ এইখিনিয়ে যাতে আমাৰ এই সূক্ষ্ম বিচাৰখালি আমি ৰাইজে পাওঁ আমাৰ এইখিনি যোৱাকালি 30 তাৰিখত মোৰ সৰু ভাইটি কৰি পেলি
মই যোৱাৰ সময়ত কেঁচত তাৰিখ আছিল ৰাখালডুবি পাৰ হৈ এই দুৰ্বৃত্ত ৰফিকুল আৰু ৰিজাক আলীয়ে মই ভাইটিৰ মুখৰ শুনা মতে আৰু কি ৰফিকুল আৰু ৰিজাক আলী গাড়ী দি খুন্দাই দি গুলি কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু গাঁৱৰ বা ওচৰ পাজৰৰ মানুহবিলাক আহাতে গুলি কৰিব নোৱাৰিল। গতিকে সেই অংকৰাটো ৰাজ্যিক মহোদয়ৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ যাতে অনতিপলমে ইয়াৰ সুব্যৱস্থা গ্ৰহণ লয়। মেলা হুলস্থুল করে, মেলা করে অত্যাচারী করে, বাইকতে হেরম হুলস্থুল করে। জেলে পড়ছাল, জেলে পড়ার পরে বাইকতে আমরা হেরম জুলুম করে থাকছি। মানুষ পাঠাই দেয়, নগে নগে পুলিশ আহে ডিউটি করবার নিয়ে যে পুলিশ আইয়ে দিয়ে যে কি করে, পুলিশ আর কথা শুনলে দেয় ওকে সেরি পাঠাই দেয় ব্যক্তি। পাঠাই দেওয়ার পাশে আমি মানুষ টানুষ খবর দিয়ে কই যে দেহ কি করে, কোথায় ঘরে মধ্যে যায়, ওই ঘরে যায়, এই ঘরে যায়, ওকে ঘুরান পারি। 2-3 দিন পুলিশ আইসে, 3 দিন ওই মানুষটা আগে আইসে। মজিবর দক্ষিণ পাড়া, সলেমান রেজাক আছে, মজিবর আছে, জাহের আছে। কি কেন জেলে পড়ছিল ওরা তো নিউজ দিছেই, মিশা নিউজ যে দিল ওরা। আর আঙ্গনে হাসা ঘটনা আমরা তো আর কোনোদিন নিউজ টিউজ করা নাই কে, ওগো সব মিশা কথা কয়ে নিউজ করাইছে। এগুলো তো সরকার কি বিচারে, সরকার কি করবো? নিরাপত্তা না গ্যাঙ্গ। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।